যে যোৱাকালি আমাৰ এজন আপোন আমাৰ ভিনী সম্পৰ্কীয় ভিনী লাগে আৰু লগতে এজন মিচিং আৰু আমাৰ দেউৰী আমাৰ জনজাতি সমাজৰ এজন সমাজসেৱক লেখীয়াই আছিলে। তেখেতে কালি নিজ ঘৰৰ পৰা নিজ কৰ্মস্থলীলৈ গৈ থাকোঁতে এক্সিডেণ্টত পতিত হৈ মৃত্যু হয়। সেই মৃত্যুত আমি পাছত গম পালোঁ যে মৃত্যু কিয় হ'ল। নম্বৰ 1 হ'ল আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ বেয়া হোৱাৰ কাৰণে, সম্পূৰ্ণ জুৰুলা হোৱাৰ কাৰণে। নম্বৰ 2 হ'ল আমাৰ উপযুক্ত হাৰমতি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসক নথকাৰ বাবে মৃত্যুবৰণ হ'ল বুলি আমি গম পোৱা হ'ল। সেইকাৰণে আমি আজি প্ৰেছ মিটটো দিবলগীয়া হ'ল আৰু ডিটেইলছ কথাটো আমাৰ আহিছে। আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আমাৰ মনোজ দেউৰী নামৰ ব্যক্তিজনে নিজৰ কৰ্মৰত ৰাস্তাত গৈ থকা অৱস্থাত ট্ৰেক্টৰে খুন্দা মাৰি তেখেতে যথেষ্ট আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত হোৱাৰ লগে লগে আমি প্ৰাথমিক চিকিৎসালয় নিওঁ। যেতিয়া তাত কোনো এজন ডক্টৰ নাই আৰু তাত নাৰ্ছ নাই আৰু তাত কোনো ইনচাৰ্জ নাই, সেই গতিকে আমি আজি প্ৰেছ মিটটো দিবলগীয়া হ'ল গুৰুত্বভাৱে যে তাত আমাক হাৰমতি প্ৰাথমিক চিকিৎসালয়ত অতি শীঘ্ৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যিখিনি স্বাস্থ্য বিভাগত উপযুক্ত আছে তেখেতসকলে অতি সোনকালে তাত ডক্টৰ প্ৰদান কৰিব লাগে, নাৰ্ছ প্ৰদান কৰিব লাগে আৰু শৈক্ষিক দিশত যি আমাৰ মেৰামতি সেইবিলাকৰ ওপৰত যথেষ্টখিনি দুৰ্বল হৈ আছে। আমি ডক্টৰৰ লগত কথা পাতিলোঁ হয়, ডক্টৰ তাত প্ৰাইভেট ডক্টৰ আছে বুলি আমি গম পাইছোঁ। ইতিমধ্যে তাত আমি গৈ আলোচনা বিলোচনা কৰিছোঁ। বাবাৰী মেডিকেল প্ৰাইভেট ডক্টৰ তেখেতে পাৰ্মানেণ্টলি নহয়, তাত স্থায়ীভাৱে নহয়, তেখেতক কাৰোবাৰ ইনচাৰ্জ হিচাপে তেখেতে দায়িত্ব দিছে। সেই গতিকেলৈ সি তাত গোটেই 24 আৱাৰ্ছ সি ডিউটি কৰিব পৰা নাই। তাত যথেষ্টখিনি অসুবিধা হৈ আছে। আমি এতিয়া টেম্পৰালি আমি অৱগতও কৰিলোঁ। আমি মেগাজিন প্ৰেছিডেণ্ট ডাঙৰীয়াকো আমি অৱগত কৰিলোঁ। সেইটোৰ ওপৰত তীব্ৰভাৱে আমাক ডক্টৰ দিব লাগে আৰু লগতে আমি সদৌ অসম মিচিং ছাত্ৰ সন্থা হিচাপে আমি তাত কালি পৰহি DC মহোদয়ৰ ওচৰতো যাম। আমি সেই কথাটো DC মহোদয়ৰ ওচৰতো আমাক অৱগত কৰিম। যদি পৰাপক্ষত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি যদি পাওঁ, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি মেমৰেণ্ডাম দিবলৈ প্ৰস্তুতি চলাম। আৰু ঘটনাটো তেখেতে কৰ্মস্থলীলৈ গৈ আছিলে। এই বাবাৰী হস্পিটেলটো দীৰ্ঘদিনীয়া সমস্যা, আজিৰ সমস্যা নহয়। ডক্টৰ থাকিলে নাৰ্ছ নাথাকে, নাৰ্ছ থাকিলে ইনচাৰ্জ নাথাকে, কোনোবা এদিন আকৌ গোটেই কিজনে নাথাকে, গোটেই ষ্টাফে নাথাকে। যথেষ্টখিনি আমি এটা স্থায়ী হেৰি হিচাপে আমি ৰাজহুৱা হিচাপে বা তাত ব্যক্তি হিচাপে আমি যথেষ্টখিনি এই সমস্যাটো আজি বহুত দিনৰ পৰা আমি এই সমস্যাটো আমি ভুক্তভোগী হৈ আছোঁ। গতিকে অকল সেইটো মই নহয়, ওচৰ চুবুৰীয়া তাত মানুহে সেই কথাবিলাক ক'ব যে কিমানখিনি যে বাবাৰী প্ৰাথমিক চিকিৎসালয়ৰ পৰা যে আমি অসুবিধাত পৰি আছোঁ, সেই কথাটো প্ৰত্যেকজন ব্যক্তিয়ে অৱগত কৰিব। তাৰপিছত আমি মিত্ৰক আমি লালুক ততাতৈয়াকৈ আমি লালুকত লৈ গ'লোঁ। লালুকত লৈ যোৱাৰ পাছতে তাত ইতিমধ্যে ঘোষণা কৰিছে যে অলৰেডি 15 মিনিট আগতে তেখেতে মৃত বুলি ডক্টৰে ঘোষণা কৰিলে। কিন্তু আমি এটা কথা চিন্তা কৰিছোঁ, তাত যদি আমাৰ ডক্টৰ থকা হ'লে তেনেকৈ হয়তো এটা মানুহৰ জীৱন দানটো তেনেকৈ নহ'লেহেঁতেন, তেতিয়া হয়তো ভাল হ'লেহেঁতেন। এতিয়া তাত ডক্টৰে ঘোষণা কৰিলে 15 মিনিটৰ আগতে তেখেতে মৃত বুলি ঘোষণা কৰি লগে লগে আমি তাত লৈ গ'লোঁ। আমি পষ্টমৰ্টম কৰি মেলি আমি তেখেতক, যিহেতু কাচিকটা ঘৰ আছিলে মনোজ দেউৰী নামৰ, তেখেতে কৰ্মজীৱনৰ কাৰণে তেখেতে 1 নং পাৰ্বতীপুৰ গাঁৱত তেখেতে বসবাস কৰি আছিলে। ছাত্ৰ সন্থাই আজি প্ৰেছ মিট দিব লগা হ'ল এইকাৰণেই, যোৱাকালি মনোজ দেউৰী নামৰ ব্যক্তিজন যিহেতু কৰ্মটো সূত্ৰে আৰু বিয়া সাপেক্ষে আমাৰ 1 নং পাৰ্বতীপুৰত আছিল, মোৰো নিজৰ সম্বন্ধীয়। যোৱাকালি ক'বলৈ গ'লে 15 নং ঘাইপথৰ ওপৰতে যিহেতু জৰাজীৰ্ণ ব্যৱস্থাত থকা ট্ৰেক্টৰ এখনে খুন্দিয়াই কালি এক্সিডেণ্ট হ'ল। তাৰ পৰা আমাৰ প্ৰায় 500 মিটাৰ দূৰত থকা হাৰমতি ক্ষুদ্ৰতম আমাৰ প্ৰাথমিক চিকিৎসালয়ত লৈ যোৱাত তেওঁ কোনো চিকিৎসা বা তেওঁৰ নাৰ্ছ নথকাৰ কাৰণে বা তৎকালীনভাৱে যিটো ব্যৱস্থা ল'ব লাগিছিলে সেই ব্যৱস্থা নোলোৱাৰ কাৰণে কালি যেতিয়া লালুকলৈ লৈ যায়, লালুক হস্পিটেলত আমি এইটো ঘোষণা কৰে। তা আমি এই প্ৰেছ মিট থ্ৰু দি TMPK MMK লগতে গোৰ্খা ছাত্ৰ সন্থাই দাবী জনাইছোঁ স্বাস্থ্য বিভাগলৈ
যে ততাতৈয়াকৈ যিখন অস্থায়ীভাৱে যিখন আছে আমাৰ হস্পিটেলখনৰ ডক্টৰজন তেওঁ অস্থায়ী এটেচমেণ্ট বুলি কয় সহায়ক হিচাপে তেওঁক স্থায়ী আৰু লগতে তাৰ নাৰ্ছ কেইখনো আমাৰ নাই বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু যিহেতু আমাৰ উপযুক্ত তাত একো নথকাৰ কাৰণে প্ৰতিবাৰে আমাৰ গাঁওখনত অৱস্থা বহুত বেয়া হয় 24,000 আমাৰ ঘাৰপতি গাঁও পঞ্চায়ত অন্তৰ্গত থকা ৰাজধানীৰ ওচৰতে আমাৰ অৰুণাচল ৰাজধানী থকা বিভিন্ন গাড়ীৰ আৰু ৰাস্তাৰ যিখন আপুনি দেখিছে ফুটনি ঘাইপথত বান্দৰদোৱা পৰা লৈ পেলাই আমাৰ হাৰমতিলৈকে জৰাজীৰ্ণ অৱস্থা এই জৰাজীৰ্ণ অৱস্থাত বিভিন্ন ধৰণৰ আমাৰ দুৰ্ঘটনা ঘটিত হৈ আছে এই দুৰ্ঘটনা ঘটিত চৰকাৰে নেদেখা ভেকু ভাওনা ধৰি আছে আমি ক'ব পৰা নাই সেইকাৰণে আমি TMPK আৰু গোৰ্খা ছাত্ৰ সন্থাই আমি এই মাধ্যম যোগে আপোনালোকৰ যোগে দাবী জনাই আছোঁ স্বাস্থ্য বিভাগলৈ লগতে লোক নিৰ্মাণ বিভাগলৈ যে তেওঁলোকে অতি কাৰ্যত যদি সোনকালে যদি তেওঁলোকে মেৰামতি নকৰে আৰু ইয়াতকৈ বিভেদ দুৰ্ঘটনা হ'ব বুলি আমি জানো যিহেতু হৈ আছে যাৰ আমি বিশেষকৈ ক'ব বিচাৰিছোঁ হাৰমতি যিখন আমাৰ স্বাস্থ্য কেন্দ্ৰটোত আছে তাত একদম স্বাস্থ্যতকৈ কোনো ধৰণৰ তাত ব্যৱস্থা নথকাৰ কাৰণে বিভিন্ন ধৰণৰ ডেলিভাৰী হওক অন্যান্য কিবা কাৰণে কোনো ধৰণৰ দিব নোৱাৰাৰ ব্যৱস্থা হৈ আছে ডক্টৰজনো ইয়াত স্থায়ীভাৱে নাথাকে অস্থায়ী হয় তাৰ যাৰ কাৰণে আমি ভাবিছোঁ এই মাধ্যম যোগে তেওঁক দাবী জনাইছোঁ যে এম্বুলেঞ্চো আমাৰ তাত নথকাৰ কাৰণে আজি এম্বুলেঞ্চটো থকা হ'লে আমি সেই মানুহজনক আজি ঘূৰাই পালোহেঁতেন গতিকে আপোনালোকক কৈছোঁ আজি TMPK বা গোৰ্খা ছাত্ৰ সন্থাই এইটোৱে দাবী জনাই আছোঁ বাৰম্বাৰ যে আমি তেওঁলোকে আমাক স্থায়ীভাৱে কৰি দি লোক নিৰ্মাণ আৰু আমি স্বাস্থ্য বিভাগলৈ বিশেষ অনুৰোধ জনাইছোঁ তেওঁলোকে এইটো ট'টেলি কৰক নহ'লে আগন্তুক দিলে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম